মাঘৰ বিহুৰ এই মানে শীতৰ সন্ধিয়া আজি জ্যোতি দিৱস উপলক্ষে আমি ঘৰুৱা মানুহখিনি আমাৰ নিজৰ ভতিজা আমাৰ নিজৰ বোৱাৰী নিজৰ ভাই ভতিজা গোটেই আমাৰ চুবুৰীৰ কেইঘৰমান মানুহ আমাক মানুহখিনি গোটেই ঠাই আমাৰ চুবুৰীতে আমি জ্যোতিপ্ৰসাদৰ গীত নাট এটা চৰ্চা কৰিলোঁ। আমাৰ মইনা মইনীসকলে যাতে নাচিলে নিয়মিত প্ৰশিক্ষণ বা আমাৰ ইয়াত চৰাত যিটো অনুশীলনৰ এটা পৰিস্থিতি মৰঙীত নাই, কোনো এখন সংগীত বিদ্যালয় নাই, কোনো এটা ইয়াত তেনেকুৱা ধৰণৰ এটা সাংস্কৃতিক অনুষ্ঠান সঞ্চালন হৈ চলি থকা নাই। তাৰ মাজতো যে আমাৰ চৰ্চা এটা অব্যাহত আছে এইটো এটা ভাল কথা হৈছে। এসময়ত মৰঙী শাখা সাহিত্য সভা মৰঙী প্ৰগতি সংঘৰ জৰিয়তে আমি জ্যোতিপ্ৰসাদৰ এই দিনটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনটো আমি পালন কৰিছিলোঁ। আজি বহুদিন সেইটো হোৱা নাই। খেলি মেলিৰ মাজতো যে আমি কৃষ্টি সংস্কৃতিৰ চৰ্চাটো বৰ্তাইছোঁ ডাঙৰ কথা। এইটো আমাৰ পৰীক্ষামূলক কথা আছিল যে আমি ঘৰুৱা মানুহখিনি ঘৰুৱাভাৱে পালন কৰিব পাৰোঁ নোৱাৰোঁ। ডাঙৰ ডাঙৰ সাহিত্য সভাৰ পৰা আদি কৰি বিভিন্ন সংগঠনবোৰ দেখিছোঁ, কৃষ্টি সাংস্কৃতিক সংগঠনবোৰ বিৰাট বিতৰ্ক, বহুত খেলি মেলি হৈছে, তাত সভাহে হয়, সাহিত্য নাই। গতিকে আমি ভাবোঁ যে আমি চুবুৰীয়ে নিজৰ বংশ পৰিয়ালৰ মানুহকেইঘৰ ওচৰ চুবুৰীয়া মানুহকেইঘৰ আমি যদি কুটপিট খাই এনেধৰণে কৃষ্টি সংস্কৃতি এটা যদি পৰিৱেশ সৰুৰ পৰা ল'ৰা ছোৱালীবিলাক গঢ়ি তুলিব পাৰোঁ, এটা সুস্থ সমাজ এখন গঢ়ি উঠিব। এতিয়া আমি দেখিছোঁ আমাৰ পৰিস্থিতি বৰ ভাল নহয়। আমাৰ মৰঙী অঞ্চলতে কথা কওঁ যে আজি সময়ত কৃষ্টি সংস্কৃতি নাটকৰ এটা জেগা আছিলে মৰঙী, মাজতে আমাৰ নাইকিয়া হৈ গ'ল। আমাৰ বহুত বিপথে গৈ বহুত যুৱক আমি অকালতে হেৰুৱালোঁ। নিচাৰ কাৰণে হেৰুৱালোঁ, তেওঁলোকৰ অন্যান্য কাৰণে দেখুৱালোঁ, মূলতঃ তেওঁলোকৰ খাদ্যাভ্যাসৰ কাৰণে দুৰ্ঘটনা, ৰোগ ব্যাধি বিভিন্ন কাৰণত। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ মাজত যুৱকসকলক সঠিক পথলৈ ঘূৰাই আনিবৰ কাৰণে আমি কৃষ্টি সংস্কৃতিক চৰ্চা এটা কৰিব লাগিব। দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ যিটো সংগ্ৰামৰ কথা কৈছে এইটো এটা কথা। আমাৰ ঘৰখনৰ কথা, ঘৰখন আমি ঠিক কৰিব লাগিব, আমাৰ চুবুৰীটো ঠিক কৰিব লাগিব, তাৰপিছত আমি গাঁওখন দেশখনৰ বা পৃথিৱীখনৰ কথা। জ্যোতিপ্ৰসাদৰ এটা ধুনীয়া লাইন আছিলে, গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে মহাভাৰতৰ বাটে জগতৰ সভা হৈ যোৱা কথা কৈছিলে। গতিকে প্ৰথমতে আমি আমাৰ নিজৰ গাঁওখন আমি সাংস্কৃতিক চৰ্চা এটা কৰিব পাৰোঁ। আমি আমাৰ যিবিলাক জাতীয় পৰম্পৰা ঐতিহ্যবিলাক বৰ্তমান যিটো বেবিচাৰী হৈছে, বিশৃংখলা এটা হৈছে, এটা ভোগবাদী সংস্কৃতি হৈছে, বুজিছেনে? ৰাতি আমি বিহুৰ আমি ক'ত কেতিয়াকে নাজানো, ৰাতি 12 বজাৰ পিছত আমি ফুল ভলিউমত মাইকৰ গাড়ী লগাই হেৰি কৰি থাকোঁ। এইবোৰ নহয়, এইবোৰ যে প্ৰদূষণ আমি কৰিব নাপায়। আমাৰ কৃষ্টি সংস্কৃতিৰ চৰ্চাটো সুস্থভাৱে হ'ব লাগে। এনেকুৱা ধৰণৰ আয়োজনবিলাকে এইটো এটা বাদ দেখুৱাব। তো ডাঙৰ কথা জ্যোতিপ্ৰসাদে কৈছে দুষ্কৃতিৰ আৰু সংস্কৃতিৰ সংঘাত সংগ্ৰাম সদায় চলে, এতিয়াও চলি আছে, তাৰ ৰূপবিলাক সলনি হৈছে, কিন্তু মূলতঃ একেটাই আছে। জ্যোতিপ্ৰসাদৰ দিনত বিদেশী সাম্ৰাজ্যবাদী শক্তিৰ প্ৰত্যক্ষ শোষণ আছিলে। সাম্ৰাজ্যবাদী শক্তিবিলাকৰ সহযোগী দেশীয় আমাৰ ধনিক শ্ৰেণী এটা আছিলে, মহাজন শ্ৰেণী এটা আছিলে, দুখীয়া কৃষকক শোষণ কৰে। তেওঁলোক তাৰ অনুষংগ হিচাপে আমাৰ ইয়াত আছিল উচ্চ বিশ্বভেদৰ নিজৰ ভেদাভেদ, জাতিভেদ, অস্পৃশ্যতা, নাৰীৰ প্ৰতি অৱদমন। এতিয়া স্বাধীনতাৰ পিছত আমি কিছুটো পৰিমাণে উন্নত হৈছোঁ, মুকলি হৈছোঁ, পুৰণা অৱস্থা নাই, কিন্তু মূলতঃ এতিয়াও আছে, এতিয়াও আমাৰ শোষণ নিপীড়ন আছে। এতিয়া শোষণতকৈ দূষণটো ভয়াৱহ হৈছে। সাংস্কৃতিক দূষণৰ কথা মই ক'লোৱেই, পৰিৱেশিক দূষণৰ কথা আপোনালোকে জানে, নিবননীকৰণ হৈছে, বিভিন্ন ধৰণৰ পৰিৱেশ প্ৰদূষণ হৈছে, এইবিলাক ধৰণৰ কথা হৈছে। গতিকে দুষ্কৃতি সংস্কৃতি সংগ্ৰামটো হৈছে। তাতোতকৈ ডাঙৰ কথা হৈছে বৰ্তমান সাম্প্ৰদায়িক এটা বাতাবৰণ দেশত গঢ়ি উঠিছে। আজি ৰাজনীতিত মুকলিকে মনে সাম্প্ৰদায়িক ব্যৱস্থা কৰে, কাৰণ বিভিন্ন সম্প্ৰদায় আমাৰ ইয়াত আছে, আৰু প্ৰতিটো সম্প্ৰদায়তেই কিছুমান গোড়ামী, কিছুমান ৰক্ষণশীলতা আছে, আৰু ৰক্ষণশীল শক্তিসমূহে ইটো সম্প্ৰদায়ৰ ৰক্ষণশীল শক্তি সিটো সম্প্ৰদায়ৰ ৰক্ষণশীল শক্তিক উচতনি দিয়ে, সিটো সম্প্ৰদায় সিটো সম্প্ৰদায়ৰ উচতনি দিয়ে। ফলত গৈ পেলাই প্ৰগতিশীল চিন্তা চৰ্চা অৱৰুদ্ধ হৈছে, আৰু সাম্প্ৰদায়িকতাৰ বলি হৈছে সকলো সম্প্ৰদায়ৰ নিৱাসিত মানুহবোৰ। তাৰ পৰা লাভৱান হৈছে এমুঠি সুবিধা পাতি মানুহ। গতিকে এইবোৰ এতিয়া দেশৰ অৱস্থা। আমাৰ এটা কথা আছে, ৰাম ক'ত থাকে? ৰাম দেৱালত নাথাকে, ৰাম দিলত থাকে। হনুমানে ভগৱান ক'ত দেখুৱাইছিল? ভগৱান ক'ত থাকে? ভক্তৰ হৃদয়ত। গতিকে এতিয়া হৃদয়ত যেতিয়া ভগৱান থাকে তাক কোনো প্ৰব্লেম নহয়, কিন্তু বাহিৰত যেতিয়া ভগৱানৰ নামত বিভিন্ন স্বত্ব সৃষ্টি কৰে, বিভিন্নসকলে কৰে, ধৰ্মৰ নাম লৈ যুদ্ধ কৰে। আজি পৃথিৱীখন কি হৈছে?
ইজৰাইলত আমি দেখিছোঁ যে একে কেশৱাদী ধৰ্ম ইহুদী আৰু ইছলামসকলৰ এটা ধৰ্ম লাগি গৈ পেলাই পৃথিৱীখনেই এটা ভয়ানক বিপদৰ সন্মুখীন হৈছে। একে ইছলামৰ ভিতৰত চিয়া চুনিৰ মাজত আজি আমি দেখিছোঁ যে ইৰাণে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছে। আৰু ভাৰতীয় উপমহাদেশখন ধৰ্মৰ নামত ভাগ হৈ গৈছোঁ। গতিকে ভাৰতত এতিয়া আমাৰ বাংলাদেশ, ভাৰত আমি যেতিয়া দেখোঁ বা পাকিস্তান, আমাৰ ভাষাৰ পাৰ্থক্য নাই, আমাৰ কথা বতৰাৰ পাৰ্থক্য নাই, কিন্তু এই সংঘৰ্ষৰ নামত আমি হেৰি হৈ গ'লোঁ। গতিকে এইটোৰ বিৰুদ্ধে এতিয়া এইবিলাকৰ বিৰুদ্ধে এতিয়া এটা সংগ্ৰাম চলি আছে প্ৰত্যক্ষভাৱে নহ'লেও। জ্যোতিপ্ৰসাদৰ কবিতাৰ মাজেদি আমি যদি এটা কবিতা মই পাঠ কৰিম বুলি ভাবিছিলোঁ, অসমীয়া ডেকাৰ উক্তি, কিন্তু দীঘলীয়া হোৱাৰ কাৰণে মই কৰা নাই। তাত তেওঁ এটা কথা লিখিছিলে, সাম্য মৈত্ৰীৰ ময়ে ৰন্ধা চাহ বাগিচাৰ ময়ে বনোৱা মই ন অসমীয়া মৈমন চঙীয়া নিত্য কুশলী মণিপুৰীয়া মই। আমি জাতি গঠনৰ কথা কৈছোঁ, আমি সম্প্ৰীতিৰ কথা কওঁ, কিন্তু সাম্যৰ লগতহে মৈত্ৰীৰ সম্পৰ্ক। যেতিয়ালৈকে আমি সমতাটো মানি লওঁ, সকলো মানুহ হিচাপে সমান, জাতি গোষ্ঠী হিচাপে সমান, ভাষাই গোষ্ঠী হিচাপে সমান, বিভাজন তাৰ মাজত থাকিব পাৰে। ঐতিহাসিক বিকাশৰ আমাৰ এটা পাৰ্থক্য থাকিব পাৰে। আকাৰত কাৰোবাৰ জনক মানুহ বেছি, কাৰোবাৰ কম হ'ব পাৰে, কিন্তু এটা সামাজিক গোট হিচাপে সকলোৰে আমাৰ এটা সমতা আৰু এটা অধিকাৰ থাকিব লাগে। সকলোৱে সমানক আমি ভাবিব লাগিব। মানুহ হিচাপে সমতা যেতিয়া থাকিব, তাৰ ভিত্তিতহে মানে মৈত্ৰী আহিব পাৰিব। এতিয়া আমি যিমানেই মৈত্ৰী সম্প্ৰীতিৰ কথা কওঁ, মৈত্ৰী সম্প্ৰীতিৰ কথাবোৰ নহয় কেলে আমাৰ সমাজখন পৰম্পৰাগতভাৱে উচ্চ বৰ্ণ নিম্নৰ মাজত বিভাজন। উচ্চ বৰ্ণ নিম্ন বৰ্ণ, আগবঢ়া পাছবঢ়া, আগবঢ়াসকলে পিছবঢ়াসকলক অলপ নেগলেক্ট কৰে, পিছবঢ়াসকলেও আগবঢ়াসকলৰ প্ৰতি এটা বিক্ষোভৰ ভাৱ আছে। এই ভাৱটো এতিয়াও আমি দেখিছোঁ যে বড়ো আন্দোলন আমি দেখিলোঁ, জনজাতি আন্দোলন দেখিলোঁ, আলফাৰ আন্দোলন দেখিলোঁ, ইয়াৰ মূলত তেনেকুৱা ক্ষোভ বিদ্বেষ। গতিকে এই জ্যোতিপ্ৰসাদৰ গান কবিতাবিলাক আমি শুনিব লাগে বুলি তাৰ এটা মৰ্মত এটা অৰ্থ এটা আছে। সৰ্বভাৰতীয় ভিত্তিত আমি সমন্বয়ৰ কথা ক'লে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাৰত মহাসাগৰৰ সাগৰ তীৰে, আৰু অসমীয়া ক্ষেত্ৰত আমি অসমীয়া ডেকাৰ উক্তি, আমি সমতা সাম্যৰ ভিত্তিত সবেই এটা জাতি এটা গোষ্ঠীয়ে দেশখন গঢ়ি তোলা নাই। বহুত জাতি গোষ্ঠী আমি মিলি ইয়াত এই দেশখন গঢ়ি তুলিছোঁ, আৰু সকলোৰে অৱদান আছে, আৰু সকলোৰে মাজত ভাল আছে, সকলোৰে মাজত বেয়া আছে। মই আগতেই কৈছোঁ, গতিকে আমি বেয়া আৰু ভালৰ যিটো সংঘাত, সেই সংঘাতটো চলি থাকিব। গতিকে এনেকুৱা যে আমি এই যে গধূলি সময়তে গোট খাই পেলাই ঘৰুৱাকৈ আমি এই আলোচনাটো কৰিলোঁ, কিন্তু গীত নাট কবিতা জ্যোতিপ্ৰসাদৰ ওপৰত, এইটো এটা সংগ্ৰাম, এইটো এটা সাংস্কৃতিক সংগ্ৰাম। এতিয়া অসুস্থ যি সাংস্কৃতিক পৰিৱেশ দেশত ঘটিছে, তাৰ বিৰুদ্ধে এটা প্ৰতিৰোধ হিচাপে আমি ৰাষ্ট্ৰ চিঞৰ-বাখৰ কৰিব নালাগে। আমি আমাৰ অঞ্চলটো চুবুৰীয়া যদি অসমৰ এনেকুৱা এটা পৰিৱেশ গঢ়ি উঠে, সুস্থ সংস্কৃতি চৰ্চা হয়, মাহেকে পষেকে গোট খাওঁ, নহয় জানো? আমি শংকৰদেৱ পঢ়িব লাগে, ধৰ্মীয় গোড়ামীৰ কাৰণে নহয়, ধৰ্ম কোনোবা মানিব পাৰ নামানিব পাৰ, তাৰ যিটো সাংস্কৃতিক সৌৰভ, তাৰ যিখিনি মানৱতাক সমৃদ্ধ কৰা তাৰ যিখিনি কথা, সেইখিনি আমি জানিব লাগিব। সেইটো জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাই আমাক দেখুৱাই দি গৈছে। তেওঁলোকে শংকৰদেৱক লৈ পেলাই নাম গা সকাম কৰিব বলে যোৱা নাছিলে, শংকৰদেৱৰ সাংস্কৃতিক আদৰ্শটো লৈ পেলাই নতুন যুগত ব্যৱহাৰ কৰিছিলে, আজিৰ যুগৰ সংগ্ৰামত, সমাজবাদ, গণতন্ত্ৰ। গতিকে সেই পথত আমি ল'ব লাগিব। গতিকে দীঘলীয়া নকৰোঁ, মাত্ৰ ইয়াকে ক'লো, সকলোৱে আহি এইটো আমাৰ পৰীক্ষামূলক অনুষ্ঠানটো মই ভাবোঁ আমি আজি 80% সফল হ'লোঁ। বৰ ঠাণ্ডা পৰিছে, 2-4জন আহিম বুলি কৈ আহিব পৰা নাই, আৰু মানুহবোৰে আজিকালি অকলশৰীয়া হ'ল। মই ইয়াত ভাবোঁ এনেকুৱাই প্ৰচেষ্টাটো আমি আগবঢ়াই লৈ যাম। আমাৰ চুবুৰীত আজি আমাৰ ঘৰত হ'ল, এমাহ বা 1.5 মাহৰ পিছত আমি আকৌ কাৰোবাৰ এটা চুবুৰীতে বহিম। আমাৰ